আজিৰ এই নিৰ্বাচনী সভাৰ সভাপতি ডাঙৰীয়া, সভাত উপস্থিত ৰাইজৰ দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল, এই সভাত উপস্থিত বিএনপি গাঁও পঞ্চায়ত তথা পাবন জিলা পৰিষদ এলেকাৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া সমবেত হোৱা আমাৰ অতিকৈ শ্ৰদ্ধাৰ মুৰব্বী সমাজ, ওলেমাই কেৰাম, আমাৰ হাজীসকল, ইয়াতে সমবেত হোৱা যুৱ বন্ধুসকল, শ্ৰদ্ধা ৰাইজ, আমি বহু সময় ধৰি বক্তব্য শুনি আছো। আমাৰ প্ৰায় কেইজন বক্তাই কৈছে যে বাপ দাদাৰ দল কংগ্ৰেছ আমি কৰিছিলো, আকৌ চবেই কৈছে যে আমিও কৰিছিলো।